Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে এক গুৰুত্বপূৰ্ণ ইনফৰমেশন বহুতে কমেন্ট কৰি আছিল আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো ৰাজীৱ গান্ধী শিৱসাগৰৰ যোনটো আসাম এনাৰ্জি ইনষ্টিটিউট আছে তাৰ লগতে ভাৰ্সেস গভৰ্নমেন্ট আসাম গভৰ্নমেন্ট পলিটেকনিক এনেকে বহুতে কমেন্ট কৰিছিল আসলতে জানিব বিচাৰিছে যে আসাম এনাৰ্জি ইনষ্টিটিউটটো কেনেকুৱা বা তাৰ তুলনামূলকভাৱে আসাম গভৰ্নমেন্টৰ যিবোৰ পলিটেকনিক আছে সেইবোৰ পলিটেকনিক বেয়া নেকি বা আসাম এনাৰ্জি ইনষ্টিটিউটটো কেনেকুৱা বেয়া নে ভাল এই সম্পৰ্কে বহুতে আসলতে ৰিয়েল যোনটো ৰিভিউ হেতু জানিব বিচাৰিছে আজি এই ভিডিওটোৰ মাধ্যমেৰে সম্পূৰ্ণ আসলতে তথ্য আপোনালোকক জনাম ৰিয়েল যোনটো ৰিভিউ হয় হেতু আপোনালোকক জনাম ঠিক আছে আসলতে কেনেকুৱা হয় আসাম এনাৰ্জি ইনষ্টিটিউটত কি আছে বা কেনেকুৱা ধৰণৰ আসলতে এডুকেশনাল সিস্টেম বা ভাল নে বেয়া বা আসাম গভৰ্নমেন্ট যিবোৰ পলিটেকনিক আছে তাত তেনেকুৱা সুবিধা আছে নে নাই ওকে এই ভিডিও আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাম ঠিক আছে ইয়াৰ আগতে আপোনালোকক কৈছো চেনেলটো আপোনালোকে যেহেকলে সাবস্ক্ৰাইব কৰা না আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটো জৰিয়তে আপোনালোকে পলিটেকনিক সম্পৰ্কিত সকলো ধৰণৰ ইনফৰমেশন স্টেপ বাই স্টেপ পাই থাকিব ওকে আৰু চেনেলটো যেহেতু 10k সাবস্ক্ৰাইব হ'বলৈ আৰু বেছি বাকি নে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ওকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এইটো ৰিকুৱেষ্ট থাকিলে দেন এতিয়া আপোনালোকক জনাইছো আসাম এনাৰ্জি ইনষ্টিটিউট ভাৰ্সেস আসাম গভৰ্নমেন্ট পলিটেকনিক ওকে কোনটো বেস্ট পলিটেকনিক হেতু আপোনালোকক জনাম বা আসাম এনাৰ্জি ইনষ্টিটিউটটো বেয়া নেকি কোতে ওকে সক প্ৰথমতে আপোনালোকক জনাইছো যে আসাম গভৰ্নমেন্ট পলিটেকনিকৰ কথাটো সক আসাম গভৰ্নমেন্ট পলিটেকনিক আৰু আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো আছে দুইটা পলিটেকনিক কিন্তু বেলেগ বাট বহুতে কৈ আছে আসাম এনাৰ্জি ইনষ্টিটিউটটো গভৰ্নমেন্ট নহয় প্ৰাইভেট সেক্টৰৰ হয় বা আসাম গভৰ্নমেন্ট পলিটেকনিকটোৱে গভৰ্নমেন্ট হয় এনেকুৱা আসলতে কথা নহয় বহুতেই আসলতে এটো মিস কনসেপ্টটো হুমাই গৈছে Basically, Assam Energy Institute junto ase hetu directly central government or follow pra junto Indian junto petroleum authority ba junto bhaldore hetu apnalok information to dibo pora na but hetu apnalke website ot sabo je hetu petroleum ministry hoy etu apnal etia monot pori goise asle video majot asle pahori joa hoy detail junto hei junto car adhinot ase Polytechnic to Assam Energy Institute to junto Ministry of Petroleum Authority junto ase okay Petroleum Ministry under a polytechnic to so a polytechnic to basically Ohomor Assam government polytechnic or jigeta branch ase guteketa branch kintu nai ketaman branch he ase like mechanical electrical electronics ba chemical petroleum ebor ase but Assam government polytechnic kintu bahut varieties Engineering department আছে বা engineering branch আছে যেনকা mechanical পৰা start কৰি food processing লৈকে আছে instrumentation technology আছে বহুত কেটা varieties আছে ওকে বাট আসাম এনাৰ্জিত নাই আৰু মাজতে হেটো পাহৰি গলো ভিডিও মাজত যে আসাম এনাৰ্জি ইনষ্টিটিউটৰ বোৰ্ডটো বেলেগ আৰু আসাম গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং যোনটো আসাম গভৰ্নমেন্টৰ আন্ডাৰত যিব পলিটেকনিক আছে তাৰ বোৰ্ডটো কিন্তু বেলেগ আসাম গভৰ্নমেন্ট Polytechnic যিবোৰ আছে তাৰ বোৰ্ডটো হল State Technical Council for Education Technical Education okay এইটো হল আপোনালোকৰ বোৰ্ড মেইনলি okay ইয়াৰ আন্ডাৰত আপোনালোকে আসলতে পৰীক্ষাবোৰ দিব লাগিব মানে এক্সামবোৰ দিব লাগিব আৰু সাৰ্টিফিকেশনটো তাৰ পৰা পাব দেন আসাম এনাৰ্জি ইনষ্টিটিউটৰ সাৰ্টিফিকেশনটো ৰাজীৱ গান্ধী যোনটো আমাৰ পেট্ৰলিয়াম এণ্ড টেকনলজি ইনষ্টিটিউট যোনটো আছে RGPTI তেনেকুৱা ধৰণৰ এটা যোনটো ইন্ডিয়াত প্ৰায় কেইবাটাও ব্ৰাঞ্চ আছে তাৰ এটা ব্ৰাঞ্চ আসাম এনাৰ্জি ইনষ্টিটিউট ঠিক আছে তো RGPTI বৰ্ডৰ আসলতে অধীনত এক্সামবোৰ হয় ওকে বা সাৰ্টিফিকেশনটো দিয়া হয় গতিকে ক্লিয়াৰ যে গভৰ্নমেন্টৰে হয় প্ৰাইভেট সেক্টৰ নহয় এটো আপোনালোকে ডিফাৰেন্সটো বুজি পালে সক এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম গুটেখিনি ইনফৰমেশন জাস্ট আপোনালোকে স্টেপ বাই স্টেপ চাওক দেন এতিয়া আপোনালোকক জনাইছো যে আসাম এনাৰ্জি ইনষ্টিটিউটৰ যিবোৰ ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চবোৰ আসলতে কেটামান ব্ৰাঞ্চে আছে ওকে তো বহুতে কৈ আছে বেয়া হ'ব সাগে আসলতে বেয়া নহয় সক আসাম এনাৰ্জি ইনষ্টিটিউটটো সেন্ট্ৰেল লেভেলৰ এটা ইনষ্টিটিউট ঠিক আছে তাৰ পৰিবেশটো তুলনামূলকভাৱে ভালেই ক'ব পাৰি বেয়া নহয় ঠিক আছে বাট এনেকুৱা নহয় যে আসলতে বাকি আসাম গভৰ্নমেন্ট পলিটেকনিকৰ কোনো দামেই নাই ভ্যালুলেস বা বাকিবোৰ পলিটেকনিক বহুত বেয়া তেনেকুৱা নহয় বেসিক্যালি যেহেতু আসাম এনাৰ্জি ইনষ্টিটিউটটো হেতু বেলেগ এটা পাৰ্ট হয় ঠিক আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ এটা ব্ৰাঞ্চ হয় যোনটো RGPTI ঠিক আছে
তো ৰাজীৱ গান্ধী ইনষ্টিটিউটৰ এটা ব্ৰাঞ্চ আছাম এনাৰ্জি ইনষ্টিটিউট তো ৰাজীৱ গান্ধী ইনষ্টিটিউটৰ ষ্টেণ্ডাৰ্ডটো অকণমান বেলেগ ঠিক আছে তাৰ যিকেইটা ব্ৰাঞ্চ আছে ধৰি লওক কেমিকেল পেট্ৰলিয়াম বেচিকেলি পেট্ৰলিয়ামৰ কাৰণে বহুত বিখ্যাত কেমিকেল ইঞ্জিনিয়াৰিং বা পেট্ৰলিয়াম টেকন'লজি পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং এইবোৰৰ কাৰণে বহুত ফেমাছ হয় ঠিক আছে তাৰ ভিতৰত কেইবছৰমান হ'ল আচলতে আকৌ মেকানিকেলবোৰো এড কৰিছে মেকানিকেল ব্ৰাঞ্চবোৰ চাওক আছাম এনাৰ্জি ইনষ্টিটিউটটো আপোনালোকে বেচিকেলি ষ্টেণ্ডাৰ্ডটো ভাল পাব ঠিক আছে তো বেচিকেলি বেয়া নহয় ভালেই হয় আছাম এনাৰ্জি ইনষ্টিটিউটত যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে বাট গোটেইখিনি ইনফৰমেশ্যন আগতে জানি লওক তাৰপিছত সিদ্ধান্ত ল'ব যে কোনটো পলিটেকনিকত এডমিশ্যন লোৱা যায় ঠিক আছে দেন চাওক আছাম এনাৰ্জি ইনষ্টিটিউট এনেকুৱা যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক পলিটেকনিক ঠিক আছে তাৰ অকণমান কি হয় যে ফিজটো অকণমান কিন্তু বেছি হয় জেনেৰেল আৰু OBC কাৰণে কিন্তু বহুত ফিজ বেছি হয় কাৰণ তুলনামূলকভাৱে আপোনালোকে চাওক অসমত কিন্তু বহুতকেইটা ইউনিভাৰ্চিটি আছে তাৰ ভিতৰত চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ভিতৰত ধৰি লওক তেজপুৰ ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া যদি আপোনালোকে বা আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ঠিক আছে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যদি কওঁ যে আসামত বহুত গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং আছে যেনেকুৱা আষ্টুৰ ফালৰ পৰা যিবোৰ ইঞ্জিনিয়াৰিং কলেজ আছে যেনেকুৱা আসাম ইঞ্জিনিয়াৰিং কলেজ বা বিনেশ্বৰ ব্ৰহ্ম গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ চাওক এইবোৰ যিমান কি ফিজ প্ৰয়োজন হয় তাতকৈ যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি আপোনালোকে বিটেক কৰে ইঞ্জিনিয়াৰিং কৰে বেচেলৰ ইঞ্জিনিয়াৰিং কৰে তেনেহ'লে কিন্তু ফিজটো বহুত বেছি হয় ঠিক আছে তাৰ ষ্টেণ্ডাৰ্ডটো অকণমান বেলেগ হয় কাৰণ এটা ইউনিভাৰ্চিটিৰ ভিতৰত এটাহে ব্ৰাঞ্চ থাকে ঠিক আছে এটা ব্ৰাঞ্চ গতিকে আপোনালোকে বুজিব পাৰিছে নে নাই কাৰণ আষ্টু এটা ইউনিভাৰ্চিটি তাৰ আণ্ডাৰত গোটেইবোৰ যে ইঞ্জিনিয়াৰিং কলেজ আছে সেইকেইটা কণ্ট্ৰল থাকে আৰু যেনেকুৱা তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকে যদি পঢ়িব বিচাৰে তেনেহ'লে কিন্তু ফিজটো বেছি লাগে ঠিক তেনেদৰে আচলতে আছাম এনাৰ্জি ইনষ্টিটিউট যিহেতু অসমত এটাই আছে ব্ৰাঞ্চ সেইটো কাৰণে আপোনালোকে গমাই পাইছে ফিজটো কিন্তু অকণমান বেছি হয় বাট যিসকলে ST আৰু SC তেওঁলোকৰ কাৰণে কিন্তু টিউশ্যন ফি ৱেইভাৰটো পাব সেইটো কাৰণে ফিজ বহুতেই ডিছকাউণ্ট অনলি 7,000 মান মানে ধৰি লওক আছাম গভৰ্ণমেণ্ট পলিটেকনিকত যিমানখিনি এডমিশ্যন ফিজ তেনেকুৱাই ছেম অ'কে তো এতিয়া অকণ পিছত আপোনালোকক গভৰ্ণমেণ্ট পলিটেকনিকৰ কথাও ক'ম প্ৰথমতে আগতে আছাম এনাৰ্জি ইনষ্টিটিউটৰ কথাই ক'ম কাৰণ বহুতে আচলতে জানিব বিচাৰিছে আছাম এনাৰ্জি ইনষ্টিটিউটৰ কথা চাওক আছাম এনাৰ্জি ইনষ্টিটিউটত যে এবাৰ আপোনালোকে যদি ভিজিট কৰে তেতিয়া আপোনালোকে বুজি পাব যে কেম্পাছটো কেনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু বহুত ভাল ঠিক আছে যে পঢ়িবলৈ আপোনালোকৰ ভাল লাগিব পঢ়িবলৈ ঠিক আছে তাৰপিছত আপোনালোকৰ যিমানখিনি ফেচিলিটিছ আছে ঠিক আছে সিমানখিনি পাব তাৰ লগতে ঠিক আছে আৰু এটা কথা আছাম এনাৰ্জি ইনষ্টিটিউটৰ কেমিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট বা এইবোৰ ডিপাৰ্টমেণ্ট মেকানিকেল ডিপাৰ্টমেণ্ট এইবোৰ এটা বেলেগ এটা নাম আছে যোৱা 2 বছৰ ধৰি এটা আপডেট পাই আহিছোঁ যে JLEE এক্সাম যোনটো আমাৰ জইণ্ট লেটাৰেল এণ্ট্ৰি এক্সামিনেশ্যন যোনটো হয় মানে পলিটেকনিকৰ পৰা আপোনালোকে লেটাৰেল এণ্ট্ৰিৰ মাধ্যমেৰে অসমৰ ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন ল'ব পাৰে 3rd ছেমিষ্টাৰত অ'কে তাৰ বেছিভাগ ষ্টুডেণ্টৰ মানে ৰেংক ঠিক আছে টপ লেভেলৰ ৰেংক কিন্তু আছাম এনাৰ্জি ইনষ্টিটিউটৰ পৰাই পোৱা লাইক কেমিকেল ইঞ্জিনিয়াৰিঙৰ কথা যদি কওঁ 2022 পাছ আউট হোৱা যোনটো JLEE 2022 হৈছিলে বা 2023 বেছিভাগে টপ লেভেলৰ যিকেইটা ৰেংক আছে 1 to 10 ঠিক আছে কাৰণ JLEE এক্সামটো কিন্তু ইমান সহজ এক্সাম নহয় ঠিক আছে কাৰণ ইয়াত কি হয় যে অসমৰ প্ৰতিটো ইঞ্জিনিয়াৰিং কলেজত 10% সিট মানে JLEE কাৰণে থাকে বা পলিটেকনিকৰ ষ্টুডেণ্টসকলৰ কাৰণে থাকে তাৰ ভিতৰত টপ 10 যদি আপোনালোকৰ এটা কলেজৰ পৰা এটা সাধাৰণ কলেজৰ পৰা মানে সাধাৰণ বুলিয়ে কৈছো আপোনালোকক কাৰণ এটা পলিটেকনিক আছে তাৰ পৰা আচলতে টপ লেভেলৰ যিবোৰ ৰেংক আছে ঠিক আছে সেই ৰেংক পোৱা ষ্টুডেণ্ট আছাম এনাৰ্জিৰ পৰাই পোৱা দেখা গৈছে ঠিক আছে তো এইটো ডাইৰেক্ট ক'ব নোৱাৰোঁ যে আছাম এনাৰ্জি ইনষ্টিটিউটৰ শিক্ষা ব্যৱস্থাটো ভাল হোৱাৰ কাৰণেই চাগে হেৰি হৈ গৈছে মানে টপ ৰেংকবোৰ পাইছে চাওক ইয়াত বহুত ধৰণৰ কথা আছে ষ্টুডেণ্টৰ ওপৰতো কথা আছে বাট কলেজৰ যদি এনভাইৰনমেণ্টটো ঠিক তেনেকুৱা হয় তেনেহ'লে কিন্তু সেই নলেজখিনি বহুতখিনি ভালদৰে গেইন কৰা যায় এণ্ড সেইটো এপ্লাই কৰা যায় এণ্ট্ৰেন্স এক্সামবোৰত ঠিক আছে আচলতে বহুতেৰ ভুল কনচেপশ্যন যেহেতু আছিলে সেইটো আগতে আপোনালোকক দেখুৱাইছে যে আছাম এনাৰ্জি ইনষ্টিটিউটটো ইমানো বেয়া নহয় যে বহুতেই কৈ আছিলে যে প্ৰাইভেট
এইটোৰ ষ্টেণ্ডাৰ্ডটো বেলেগ ঠিক আছে মই কিন্তু আসাম এনাৰ্জিৰ পৰা কোনো স্পন্সৰশ্বিপ লোৱা নাই পইচা লোৱা নাই যোনটো ৰিয়েল ৰিভিউ ঠিক আছে সেইটোৱে আপোনালোকক কৈছোঁ যিহেতু এইটো গভৰ্ণমেণ্ট ইনষ্টিটিউট এটা দেন আসাম এনাৰ্জি ইনষ্টিটিউটৰ এটা ভাল ফেচিলিটিছ আছে কি প্লেচমেণ্ট অপেন প্লেচমেণ্ট আছে উইথ অইল ইণ্ডিয়া ONGC ঠিক আছে যোনটো আমাৰ অইল ইণ্ডিয়া গমে পায় ONGC অসমত আছে তাৰপিছত যিবোৰ কোম্পানী আছে BCPL কক বা আপোনালোকৰ IOCL কক বা আপোনালোকৰ APL কক বা গেইল কক গেইল ইণ্ডিয়া লিমিটেড বা ইয়াত BBFCL আছে তেওঁলোকৰ এইবোৰ কোম্পানীৰ লগত ডাইৰেক্ট সাইন কৰা আছে যে তেখেতসকলৰ কোম্পানীত যদি জব ওলাই জুনিয়ৰ ইঞ্জিনিয়াৰিং ৰিলেটেড তেনেহ'লে প্লেচমেণ্ট দিয়াৰ ব্যৱস্থাটো ডাইৰেক্ট কৰিব লাগিব বাট আসাম গভৰ্ণমেণ্ট পলিটেকনিকৰ প্ৰতিটো পলিটেকনিকত কিন্তু এনেকুৱা সেই ফেচিলিটিটো নাই যে প্লেচমেণ্ট ডাইৰেক্ট অপেন ডাইৰেক্ট সাইন ঠিক আছে কন্ট্ৰেক্ট সাইন কৰা নাই যোৱা বৰ্ষতো কন্ট্ৰেক্ট সাইন কৰা হৈছে তা বা যেতিয়া আসাম এনাৰ্জি ইনষ্টিটিউটটো ধৰি লওক স্থাপিত কৰা হৈছে তেতিয়াৰ পৰাই অইল ইণ্ডিয়া লিমিটেড ONGC বা BCPL এইবোৰ ডাঙৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল কোম্পানী আছে বা অইল সেক্টৰৰ কোম্পানী অইল এণ্ড নেচাৰেল গেছৰ কোম্পানী আছে এইবোৰত কিন্তু ডাইৰেক্ট কণ্টেক্ট কৰা আছে যে প্লেচমেণ্টৰ কাৰণে ওকে তেনেহ'লে আপোনালোকে ভাবিব যে চাওক এটা হোপ আছে যে আপোনালোকে প্লেচমেণ্ট পাব কাৰণ বাকি অসমৰ যিবোৰ পলিটেকনিক আছে আসাম গভৰ্ণমেণ্ট সেইবোৰ পলিটেকনিকৰ প্ৰতিটো পলিটেকনিকৰ লগত কিন্তু তেনেকুৱা কোনো কণ্ট্ৰেক্টেই নাই এইটো 100% কথা তেনেকুৱা ধৰণৰ কোনো কণ্ট্ৰেক্ট নাই ওকে দেন এইটো আপোনালোকে নিশ্চয়কৈ গমেই পাইছে এতিয়া কথা হৈছে যে মোৰ যোনটো সাজেশ্যন যে আপোনালোকে এডমিশ্যন ল'ব লাগে নে আসাম এনাৰ্জি ইনষ্টিটিউটত বা আপোনালোকে আসাম গভৰ্ণমেণ্ট পলিটেকনিকত এডমিশ্যন ল'ব লাগে নে নাই চাওক যদি আপোনালোকে ধৰি লওক আসাম এনাৰ্জি ইনষ্টিটিউটৰ যিকেইটা ব্ৰাঞ্চ আছে তাৰ ভিতৰত সেই ব্ৰাঞ্চবোৰত যদি ইণ্টাৰেষ্টেড হয় ধৰি লওক এতিয়া যদি আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিঙত ইণ্টাৰেষ্টেড নহয় আপোনালোকে বোলে আসাম এনাৰ্জি ইনষ্টিটিউটত এডমিশ্যন লৈছে তেনেহ'লে কিন্তু নহ'ব কাৰণ আপোনালোকৰ ইণ্টাৰেষ্টৰ লগত কিন্তু আপোনাৰ ৰিজাল্টটো হ'ব বহুতেই ডিপেণ্ড কৰে ঠিক আছে বহুত ডিপেণ্ড কৰে আপোনাৰ ইণ্টাৰেষ্টৰ লগত ঠিক আছে তো আপুনি যদি ইণ্টাৰেষ্ট থাকে তেনেহ'লে সেইকেইটা ব্ৰাঞ্চৰ ভিতৰত এডমিশ্যন লোৱা আপোনালোকৰ ভাল হ'ব কাৰণ ইয়াত যিমানখিনি ফেচিলিটিছ আছে এনভাইৰনমেণ্ট আছে তেনেহ'লে আপোনালোকৰ বহুত ভাল হ'ব বাট যিসকলৰ ধৰি লওক OBC কাষ্ট বা জেনেৰেল কাষ্ট তেওঁলোকে যদি ফেমিলিৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকে বা ইকনমিকেলি উইকাৰ থাকে সেই ফেমিলিবোৰক কিন্তু মই আচলতে এই কলেজত এডমিশ্যন ল'বলৈ নকম কাৰণ ইয়াত ফিজটো বহুত হাই হয় ঠিক আছে সেই পইচাত আপোনালোকে গভৰ্ণমেণ্ট পলিটেকনিকৰ যিবোৰ পলিটেকনিক আছে সেইবোৰত আপোনালোকে এডমিশ্যন লৈ নিজে ভালদৰে পঢ়ি বহুত ভাল এটা ৰিজাল্ট কৰি চাকৰি পাই যাব সেইটো কোনো ডাউট নাই ঠিক আছে বাট যদি আপোনালোকে ST আৰু SC কেটেগৰী ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকক কম যে আপোনালোকে আসাম এনাৰ্জি ইনষ্টিটিউটত জইন কৰক কাৰণ এটা ভাল এটা প্ৰতিষ্ঠান ঠিক আছে ভাল এটা এনভাইৰনমেণ্ট পাব আৰু পইচাও ইমান বেছি নাযাব জাষ্ট আপোনালোকৰ সেম যেনেকুৱা আসাম গভৰ্ণমেণ্ট পলিটেকনিকত যিমানখিনি ফিজ হয় আৰু চাৰ্টিফিকেটটো ভেলু যে হাই লেভেলৰ বেছি তেনেকুৱা নহয় সেম ভেলু হয় বাট ইয়াত যিবোৰ ফেচিলিটিছ আছে সেইটো আপোনালোকক কৈছোঁৱে যে এইটো এটা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ইনষ্টিটিউট হয় তাৰ এটা ব্ৰাঞ্চ আসাম এনাৰ্জি ইনষ্টিটিউট আৰু তাৰ লগত যিবোৰ অপেন প্লেচমেণ্ট কথাটো আছে ঠিক আছে তাৰ প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টবোৰৰ কথা আছে যে JLEE তেনেকুৱা ইয়াত কিজানি আচলতে তাৰ যে শৈক্ষিক যিবোৰ প্ৰচেছ বা আপোনালোকৰ সাধাৰণ ভাষাত যোনটো আমি ক'ব পাৰোঁ যে এডুকেশ্যনেল ছিষ্টেমটো হয়তো বা এণ্ট্ৰেঞ্চ এক্সামত কেনেকৈ প্ৰিপেয়াৰ হ'ব পাৰি তাৰ হয়তো বা কিবা এটা সুকীয়া নলেজ দিয়া হয় মই এটা অনুমান কৰোঁ আচলতে ঠিক আছে তো আসাম এনাৰ্জি ইনষ্টিটিউটত এডমিশ্যন লওক যিসকলে ধৰি লওক ল'ব বিচাৰিছে আৰু যিসকলে ধৰি লওক ST আৰু ST কেণ্ডিডেট তেওঁলোকে মাষ্ট বি ল'লে ভাল হ'ব পিছত আপোনালোকে ক'ব যে নহয় দাদা যে আপুনি কৈছিলে যে আচলতে এডমিশ্যন লৈ মোৰ ভাল হ'ল ST আৰু ST আৰু যিসকলৰ ধৰি লওক ফেমিলি বেকগ্ৰাউণ্ড ভাল আছে তেওঁলোকে OBC কেণ্ডিডেটসকলেও ল'ব পাৰে MOBC সকলেও ল'ব পাৰে বা জেনেৰেল কেণ্ডিডেটসকলেও ল'ব পাৰে এডমিশ্যন বাট ফেমিলি বেকগ্ৰাউণ্ডটো যদি অকণমান উইক থাকে ফাইনেন্সিয়েল প্ৰব্লেম বা টকা পইচাৰ প্ৰব্লেম যদি থাকে তেনেহ'লে কিন্তু আসাম এনাৰ্জি ইনষ্টিটিউটত OBC আৰু MOBC বা জেনেৰেল কেণ্ডিডেটসকলে নল'ব কাৰণ ফিজটো বহুত বেছি হয় তুলনামূলকভাৱে কাৰণ বাকী আসাম গভৰ্ণমেণ্ট পলিটেকনিকৰ তুলনাত যদি ধৰি লওক এনেকুৱা হয় যে
আপুনি বেলেগ ব্ৰাঞ্চত এডমিশ্যন ল'ব বিচাৰিছে যিবোৰ ব্ৰাঞ্চ আসাম এনাৰ্জিত নাই তেনেহ'লে মাষ্ট বি আপোনালোকে আসাম গভৰ্ণমেণ্ট পলিটেকনিকত লওক কাৰণ আসাম গভৰ্ণমেণ্ট পলিটেকনিকৰ ৰিলেটেড ভিডিঅ' বনোৱা হৈছে যে অসমত কি টপ লেভেলৰ কোনবোৰ পলিটেকনিক আছে সেইবোৰতো আপোনালোকে এডমিশ্যন ল'বলৈ চেষ্টা কৰক বা বাকীবোৰ পলিটেকনিক কিন্তু বহুতেই ভাল ঠিক আছে ডিপেণ্ড কৰিব আপোনাৰ লগত আপুনি কেনেকৈ ধৰণে এপ্লাই কৰিব পাৰিছে নলেজবোৰ বা নলেজ কেনেকৈ গেইন কৰিব পাৰিছে ঠিক আছে তাৰ ওপৰত ডিপেণ্ড কৰিব চাওক আসাম গভৰ্ণমেণ্ট পলিটেকনিক ভাৰ্চেছ আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো যিহেতু আপোনালোকে জানি গৈছে সেইকাৰণে ডাইৰেক্টলি আচলতে মই আপোনালোকক অপেন ক'ব বিচাৰিছিলোঁ যে কোনটো ভাল কোনটো বেয়া চাওক ভালটো দুটাই ঠিক আছে আসাম এনাৰ্জি ইনষ্টিটিউটটো ভাল গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টৰ যিবোৰ পলিটেকনিক আছে এইটোও ভাল ঠিক আছে বাট ইয়াৰ যোনটো সুকীয়া এটা পৰিচয় আছে আসাম এনাৰ্জি ইনষ্টিটিউটৰ বা ইয়াৰ মিছকনচেপ্টটো যোনটো আছে সেইটো আচলতে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আচলতে ইয়াৰ আচলতে সুকীয়া কি গুণ আছে বা আনবোৰ পলিটেকনিকত নাই কিয় আচলতে ঠিক আছে তো এইটো মেইন যিহেতু আপোনালোকে গমেই পাইছে যে অসমত ইউনিভাৰ্চিটি বহুত আছে এতিয়া ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটিত কিছুমানে পঢ়িব বিচাৰিছে কিছুমানে তেজপুৰ ইউনিভাৰ্চিটিত কিন্তু পঢ়িব বিচাৰে সেইটো আপোনালোকে নিশ্চয়কৈ এইটো অনুমান কৰিব যে কিছুমানে গুৱাহাটী ইউনিভাৰ্চিটিত ডিগ্ৰী কৰিব বিচাৰে কিছুমানে তেজপুৰ ইউনিভাৰ্চিটিত কিন্তু ডিগ্ৰী কৰিব বিচাৰে গম পাইছে তেজপুৰ ইউনিভাৰ্চিটি কিন্তু আপোনালোকৰ এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় ঠিক আছে তো এনেকুৱা ধৰণৰ কথা বেচিকেলি দুইটাই ভাল বাকী আসাম এনাৰ্জি ইনষ্টিটিউটত যিসকলে এপ্লাই কৰিছে তেওঁলোকে আচলতে হতাশ হৈ গৈছে যে আচলতে এডমিশ্যন ল'ম নে নাই আৰু ল'লে বেয়া হ'ব নেকি সেইটো কাৰণে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আসাম গভৰ্ণমেণ্ট পলিটেকনিকৰ ইনষ্টিটিউটটো বহুত ভাল বেয়া নহয় বাট আসাম এনাৰ্জি ইনষ্টিটিউটৰ সুকীয়া পৰিচয়খিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলে ধৰি লওক আসাম এনাৰ্জি ইনষ্টিটিউটত এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকক ফ'ৰ্চ কৰা নাই যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু এইটো কথা মনত ৰাখিব যিসকলৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে তেওঁলোকে কিন্তু মাষ্ট বি নকৰিবই মোৰ যোনটো ব্যক্তিগত পৰামৰ্শ যে আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকিলে আসাম এনাৰ্জি ইনষ্টিটিউটত ৰেজিষ্ট্ৰেশ্যন নকৰিব OBC যদি হয় আৰু MOBC আৰু জেনেৰেল কেণ্ডিডেট আৰু ST/SC কেণ্ডিডেটসকলে মাষ্ট বি এডমিশ্যন লৈ লওক কাৰণ 7,000 মান এডমিশ্যন ফিজ হ'ব আৰু আসাম গভৰ্ণমেণ্ট পলিটেকনিকত 7,000 মান এডমিশ্যন ফিজ হৈ যায় ঠিক আছে নাজানো আপোনালোকক কিমানখিনি ইনফৰমেশ্যন দিব পাৰিছোঁ ঠিক আছে আজি ভিডিঅ'টোৰ মাধ্যমেৰে কাৰণ ভিডিঅ' বনাওঁতে আচলতে কেতিয়াবা কিছুমান কথা পাহৰি যাওঁ সেইটো কাৰণে অকণমান প্ৰব্লেম হৈ যায় আপোনালোকে কমেণ্ট ছেকশ্যনত আকৌ কমেণ্ট কৰিব কি বিষয়ে আচলতে আপোনালোকে জানিব বিচাৰিছে তো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আৰু আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব যদি কৰা চেনেলটো ছাবস্ক্ৰাইব কৰক অ'কে থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে